আমি হোজাইত যিখন ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি স্থাপন কৰিছিলো এই এক্সাক্ট নামটো আৰু এখন বিশ্ববিদ্যালয় ভাৰতত আছে সেইকাৰণে ইউজিচিয়ে এই বিশ্ববিদ্যালয়খনক স্বীকৃতি দিয়াত অসুবিধা পাইছিলে তেখেতসকলৰ অনুৰোধ ক্ৰমে আজি আমি এই বিশ্ববিদ্যালয়খনৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰো অৰ্থাৎ এতিয়া টেগোৰৰ জাগাত ঠাকুৰ আৰু ইউনিভাৰ্চিটিৰ জাগাত বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় ৰূপে তেওঁলোক জনাজাত হ'ব আমাৰ মিউনিসিপালিটি যিবিলাক অসমত আছে বিশেষকৈ যত 1 লাখতকৈ অধিক পপুলেশ্যন আছে সেই মিউনিসিপালিটি বিলাকত আমি আজি কেইটামান নতুন পোষ্ট ক্ৰিয়েট কৰি দিছো মেকানিক্যাল ইঞ্জিনিয়াৰ এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰ সিভিল ইঞ্জিনিয়াৰ এনেকে যত 1 লাখতকৈ বেছি পপুলেশ্যন আছে তাতে আমি কেইবাটাও অভিযন্তাৰ পোষ্ট ক্ৰিয়েট কৰিছো যাতে আমাৰ মিউনিসিপালিটি সমূহ শক্তিশালী হ'ব পাৰে বাজেটত এটা এনাউন্সমেন্ট আছিল গজ মিত্ৰ আঁচনি মেন এণ্ড এলিফেন্ট কনফ্লিক্টটো কমাবৰ কাৰণে গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা শোণিতপুৰ গোলাঘাট যোৰহাট আৰু বিশ্বনাথ 8খন জিলাৰ 80টা লোকেশনত আমি সিলেক্ট কৰিছো যত নেকি মেন এণ্ড এলিফেন্ট কনফ্লিক্টৰ হটস্পট বুলি ক'ব পাৰি ইয়াতে আমাৰ 8জন লোকেল কমিউনিটিৰ ৰাইজক লৈ আমি একটা ৰেপিড ৰেসপন্স টিম গঠন কৰিম তাৰ উপৰি এই এৰিয়া কেইটাত আমি এলিফেন্ট হেবিটেট অৰ্থাৎ যিবিলাক এলিফেন্ট হেবিটেট আছিলে তাতে বেম্বু আৰু নেপিয়াৰ কাল্টিভেশনৰ কাৰণে আমি চেষ্টা কৰিম যাতে হাতীয়ে অল্টাৰনেটিভ ফুড পাব পাৰে আৰু তাৰ উপৰিও আমি আন কি ধৰণে এই 80টা স্থানত এলিফেন্ট আৰু হিউম্যান বিং দুইটাই কো এক্সিষ্ট কৰিব পাৰে তাৰ বাবে আৰু কিছুমান এক্সপেৰিয়েন্স আমি কৰিম সেই কাৰণে গজ মিত্ৰ আঁচনিখন আজি আমাৰ কেবিনেটত অনুমোদন কৰা হৈছে বেসিক্যালি কনস্টিটিউশন অফ ৰেপিড ৰেসপন্স টিম এলিফেন্টৰ কাৰণে নেচাৰেল ফুড ষ্টক বঢ়োৱা তেওঁলোকে যাতে জংগলত খাব পায় বেম্বু নেপিয়াৰ ইত্যাদি আৰু লগত সোলাৰ ফেন্সিং আদিৰ কথা থাকিব ফৰেষ্ট ডিপাৰ্টমেন্টে আপোনালোকক ডিটেইল এই স্কিমখনৰ বিষয়ে আৰু অলপ ব্ৰিফিং কৰিব মিছন বসুন্ধৰা আঁচনিৰ অধীনত আমি যেটো চলাই আছো যে নামঘৰ মন্দিৰ স্কুল এই শিতানত আজিও প্ৰায় 3000তকৈ অধিক নামঘৰ মন্দিৰ স্কুলত মাটিৰ আজি আবলটন দিয়ে গুটেকেখন জিলা খামৰি আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব ডিস্ট্ৰিক্টৰ পৰা প্ৰপোজাল আহি আছে আমি এপ্ৰুভ কৰি আছো 14 আগষ্টলৈকে আমি গুটেই প্ৰক্ৰিয়াটো কমপ্লিট কৰিম টোটাল এপ্লিকেশন অলমোস্ট 50,000ৰ ওপৰত আছে আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000লৈকে বৃদ্ধি কৰিছে আৰু যিসকল গাঁওবুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব লখিমপুৰ জিলাৰ সুবনখিৰিত দুখন গাঁও আছে মৰনৈ বেবেজিয়া আৰু বেবেজিয়া এই দুইখন গাঁৱত ট্ৰাইবেল পপুলেশ্যন আছে 5% নন ট্ৰাইবেল পপুলেশ্যন আছে 95% সেই কাৰণে এই গাঁও দুখনক আমি সুবনছিৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এক্সক্লুড কৰিছো যাতে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে মাটিবাৰী পট্টাত পাব পাৰে আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায় এই 1500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয় হৰ্থেবাৰীৰ যিসকল কাঁহ শিল্পী আছে তেওঁলোকে জিএসটি দিব আগত নালাগিছিল আজিকালি তেওঁলোকে জিএসটি দিয়ে যিটো জিএসটিৰ ৰাজ্যিক চৰকাৰৰ অংশ
এইটো তেওঁলোকে জমা দিব, আমি তেওঁলোকক উভতাই দিম। অৰ্থাৎ তেওঁলোকে যদিও দিব লাগিব জিএছটিটো, কিন্তু যিমান টকা তেওঁলোকে জিএছটি দিয়ে সিমান টকা আমি তেওঁলোকক ঘূৰাই দিম। এই আঁচনিটো আজি আমাৰ কেবিনেটে অনুমোদন কৰিছে আৰু মই আশা কৰিম যে আমাৰ সৰ্থেবাৰী কাঁহ শিল্পীসকলে জিএছটি পেমেণ্ট কৰিব আৰু জিএছটিটো উভতাই ল'ব। গতিকে এইটো বহুদিনীয়া এটা সমস্যা আছিল, আজি কেবিনেটত এইটো সমাধান হ'ল। অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব। সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4000 পাব, কৰ্মীগৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে আজি অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। আমি মেট্ৰিক কোন মাহত হয় নাজানো। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম। পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আৰম্ভ কৰিম। অহা বছৰো তেনেকে পাই থাকিব। যেতিয়াই মেট্ৰিকৰ ফৰ্ম ফিল আপটো হৈ যাব, তেতিয়া তাৰ পিছৰ 4-5 মাহ যেতিয়ালৈকে মেট্ৰিকটো নহয় তেতিয়ালৈকে তেওঁলোকে 300 টকাটো পাই থাকিব। আমি আজি এপ্ৰুভ কৰিছোঁ, তাৰ পিছত আমিতো যি স্কিম কৰোঁ সদায় কাৰণে কৰোঁ, কিন্তু কোনোবা স্কিমটোৰ স্বৰূপ বদলাবও পাৰে যে 300 নহয় 500 দিম বা আৰু ভাল কৰিম, বোলে নহয় হায়াৰ ছেকেণ্ডেৰীকো দিম। গতিকে এইটো এটা বেলেগ কথা। কিন্তু আজি এতিয়া আমি 1 নৱেম্বৰৰ পৰা আমি সেৱাক সুধিলোঁ, সেৱাই ক'লে যে 10 অক্টোবৰত আমাৰ ফৰ্ম ফিল আপ কমপ্লিট হ'ব। গতিকে আমি 1 নৱেম্বৰৰ পৰা প্ৰত্যেক মাহত 300 টকাকৈ আমি দিয়া আৰম্ভ কৰিম। ইয়াৰ ফলত কি হ'ব, বহুত মেট্ৰিকৰ ষ্টুডেণ্টে বহুত সময়ত তেওঁলোকৰ নোটবুক, কিতাপ কাগজ একো নাথাকে। অন্ততঃ 300 টকা মাহত পালে তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পাৰিব। মই কেইদিনমান আগতে কৈছিলোঁ যে নাৰ্ছিং হোমসমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব। যদি কোনোবা ব্যক্তিক, পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে, তেতিয়াহ'লে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব, নহ'লে লোকেল পুলিচক ফোন কৰিব। দ্য ডিগনিটি টু দ্য ডেড পাৰ্চন ইজ পেৰামাউণ্ট। কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব। টকা পইচা যি আছে তেওঁলোকে চিভিল কেছ কৰক, কিবা কৰক, টকা উভতাই লওক। কিন্তু ডেড বডি হিউমেন ডিগনিটিৰ কণ্ট্ৰেৰী হয়। ডেড বডিটোক তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব।
ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেণ্ডাম সহি হৈ যোৱাৰ লগে লগে যিকোনো গাৰ্জেনে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেনসকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু যোনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্সিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম বোলে মোৰ ল'ৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্সিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়া ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটো পণবন্দী হিচাপে ৰাখিব নোৱাৰে ইট ক্যানট বি এ হোষ্টেজ ডেড বডিটোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্সিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেইকাৰণে যিকোনো ব্যক্তিয়ে 104ত ফোন কৰিলে 104 লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাই লগে লগে নাৰ্সিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এটো 24/7 হেল্পলাইন থাকিব এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব কাৰণ অৰ্ডাৰ ওলাব লাগিব থানাবিলাকক আমি জনাব লাগিব কিন্তু আজি কেবিনেটে যেটো সিদ্ধান্ত ললে ইট উইল বি ইমপ্লিমেন্টেড ফ্ৰম 1st of August আৰু ই বহুত দুখীয়া মানুহক সকাহ দিব